গোটাখানকে সোনাৰ কমতাপুৰ নিউজ চেনেলত বৰালোঁ। মই বৰ্তমান উপস্থিত আছোঁ আক্ৰাছুৰ মুখ্য উপদেষ্টা মাননীয় হিতেশ্বৰ বৰ্মনৰ লগত, আৰু ওৰ পৰা আজি আক্ৰাছুৰ কিছু কথা জনাৰ লগতে যি KSC সম্পৰ্কীয় চাৰিওফালে বাতৰি কাকতে টিভি পেপাৰে আমি দেখি আছোঁ, সেইগিলানৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ কথা পাতিম। প্ৰথমতে আমাৰ চেনেলত স্বাগতম জনালোঁ। চমু কমতাপুৰবাসী আৰু কমতাপুৰ নিউজ চেনেল সকলো দৰ্শকক সুদূৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ফালৰ পৰা বৈপ্লৱিক অভিনন্দন সবাকে জনোৱা হ'ল। নেক্সট আমি যিখিনি কথা পাতিব লগা সেইখিনি কথা পাতি আছোঁ। হয়, আমি স্বাগতম জনালোঁ। আৰু আমাৰ দৰ্শকগিলানক কওঁ যে KSC যিগৈ এটা গুৰুত্বপূৰ্ণ বিষয় ইতিমধ্যে গোটাই পেপাৰতো ওলাই আছে, টিভিটো আমি দেখি আছোঁ। আচলতে KSCৰ ভিতৰত বস্তুটা কি হৈ আছে, KSC সম্পৰ্কে কতখান চৰকাৰৰ লগত আলোচনা হৈছে, কি কয় এই আমাৰ BJP চৰকাৰৰ লগত হওক, আমাৰ বাকী যিবিলাক জাতীয় সংগঠনৰ কথা ওলাই আছে পেপাৰত, সেইগিলা সংগঠনৰ লগত কতদূৰ আলোচনা হৈছে সেইগিলা আমি বিতংভাৱে জানিবৰ কাৰণে চেষ্টা কৰিম। প্ৰথমতে আমি জানিব খুজিলোঁ যে যেতিয়া KSCৰ কথা ওলাই আছে, এই KSCৰ বস্তুটাৰ ভিতৰত কি আছে। যিহেতু আমি পেপাৰত পঢ়া মতে কি কয় বহুত কিবা কিবি দেখা পাইছোঁ, যদিও আমাৰ জাতীয় সংগঠনৰ ফালৰ পৰা মানে কোনো ধৰণৰ স্পষ্টীকৰণ আজিলৈকে আমি ভাল কৰে কোনো পোৱা নাই। KSC লৈয়া আচলতে সুদূৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাই এক কিবা গভীৰ চিন্তা আমি আচলতে কৰা নাই, আৰু KSCক লৈয়ে আমি আশ্বস্ত নহয়, আৰু KSCক লৈয়ে আমি আচলতে বিৰাট কিবা একটা আশা কৰাও নাই। মূল হ'ল কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ মূল দাবীয়েই হ'ল যি আমাৰ ভূমি, জন্মভূমি, এই জন্মভূমিখিনি কেনে আমি উদ্ধাৰ কৰিব পৰা যায়। কমতাপুৰ যি ভূমি, এইখিনি হ'ল আমাৰ প্ৰথম লক্ষ্য। দ্বিতীয় কথা হ'ল ঐতিহাসিকভাৱে কোচ ৰাজবংশীখিনি হ'ল ভূমিপুত্ৰ। এই ভূমিপুত্ৰ ভাষা, কৃষ্টি, লোকাচাৰ, পৰম্পৰা, আমি আচলতে পূৰ্বৰ পৰা এটা জনগোষ্ঠী মানুহ। আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন দিশৰ ফালে আমি আচলতে একটা জনগোষ্ঠীৰ মানুহ, আৰু এই জনগোষ্ঠীৰ মানুহ হিচাপে আমি ইতিমধ্যে ভাৰতবৰ্ষৰ পৰা আমি স্বীকৃতিপ্ৰাপ্তও হৈছোঁ। কিন্তু ৰাজনীতিক কুটকুশলৰ কাৰণে আজি আমি মানে যিখিনি স্বীকৃতিপ্ৰাপ্ত তাৰ পৰা আমি পুনৰবাৰ বঞ্চিত হ'ব লগা হ'ল। তথাপিও কিন্তু যি যুক্তিৰে যি নাযাওক, যি যুক্তি যায়, যি প্ৰদৰ্শন নকৰক কিয়, সত্য কথাটাই হ'ল কোচ ৰাজবংশীসকল জনজাতি আৰু জনগোষ্ঠীৰ এটা প্ৰাচীন আদিমবাসী আমি লোক, আৰু সেইকাৰণে কোচ ৰাজবংশীখিনিক যিকোনো প্ৰকাৰে জিংকে নহওক কিয় কোচ ৰাজবংশীক জনজাতিকৰণ ভাৰতবৰ্ষই স্বীকৃতি প্ৰদান কৰিবই লাগিব। যিদিনাখনলৈকে কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰা নহয়, সেইদিনাখনলৈকে কোনো ক্ষেত্ৰতে আপোচ কৰা নহ'ব। বাকী এই ছোট ছোট কথা, এই KSC এইগিলা হ'ল একটা লালচা। কিছুমান নেতাক মানে কোচ ৰাজবংশী নেতাখিনিক বাৰে বাৰে বিভাজন কৰে। এটা মানে খুব সুযোগ পাইছে চৰকাৰে, খুব চল চাতুৰিৰে আমাক বিভাজন কৰে, আৰু অল্প আশা দিয়া আচলতে আমাক বিভিন্ন ধৰণৰ কথা মানে ভুলাব চেষ্টা কৰে। কিন্তু মই ক'ব খোজোঁ যে আমি আক্ৰাছৰ নেতৃত্ব প্ৰদান কৰাৰ লগে লগে যিখিনি যিখিনি গণ আন্দোলন, সেই আন্দোলন ইতিমধ্যে হৈছে, পুনৰবাৰ সেই আন্দোলন হ'ব। ৰাইজ ঠিকেই আছে, কিন্তু হয়তো আমাৰ মাজত কিছু নেতৃত্ব প্ৰদানৰ ক্ষেত্ৰত কিছু খামখেয়ালি মানে কৰিছে, আৰু এইখিনি হ'ল এটা ষড়যন্ত্ৰ। আৰু সেইকাৰণে আচলতে এই KSC নিয়ে আমি মাথা মাৰা নাই। আমাৰ মূল লক্ষ্য হ'ল জনজাতিকৰণ আৰু কমতাপুৰ। যিহেতু কথাখিনি চাৰিওফালে ওলাইছে, আচলতে কি এর দৃশ্যতা চবে দেখা পাই আছে, জানিয়ে কিছুমান আমাৰ জনগোষ্ঠীৰ মানুহও দেখা পাইছে আৰু বিভিন্ন জনগোষ্ঠীৰ মানুহও দেখা পাইছে। কিন্তু আমি সচেতন কোচ ৰাজবংশী, সচেতন বৌদ্ধিক মহল বা যিখিনি জাতিপ্ৰেমী চবেই আমি সচেতন হৈয়া যিখিনি আমাক মানে
মানে কাঠল খাইছে বেলেগে আঠাকো দিব আমাক, এই ধৰণৰ একটা মানে যি পৰিৱেশ সৃষ্টি কৰিব আৰম্ভ কৰিছে, এই KSCক লৈ যিখিনি দূৰ উঠিছে আমাৰ নেতাখিনি, এটা কিন্তু একটা লজ্জাজনক ঘটনা। আৰু বিভিন্নজনে বিভিন্ন সময়ত মোৰ কথাও কিছুমানে কয় যে মানে হিতেশ্বৰ বৰ্মনেও ইয়াৰ দৌৰত আছে। মই এইখিনি স্পষ্ট ক'ব খোজোঁ, কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ মই প্ৰেচিডেণ্ট থকাৰ লগে লগে তৰুণ গগৈ নেতৃত্বৰ চৰকাৰত মাননীয় তখন মানে এলা বৰ্তমান প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ তেতিয়া মুখ্যমন্ত্ৰীৰ সময়ত মোক ভালেকৈ এবাৰ WBT মিনিষ্টাৰৰ জৰিয়তে আৰু মানে তৰুণ গগৈ নিজেও কোচ ৰাজবংশীক মানে বৃহৎ এলেকা একটা মানে কাউন্সিল দিয়াৰ কাৰণে মোক বহুতবাৰ সৈমান কৰাৰ কাৰণে চেষ্টা চলাইছে। এলাতো এই ছোট একটা কথা, তখন কিন্তু একটা বৃহৎ অঞ্চলে দিবা খুজিছিল, কিন্তু মই তথাপিও নাকচ কৰা হৈছে। কাৰণ এই কথাখিনি স্পষ্টভাৱে জানং যে আমাৰ ভৱিষ্যত কি, কাউন্সিলখন পোৱাৰ আগতে আমি জনজাতিকৰণ হ'ব লাগিব। কাৰণ আমাৰ দাবী আমাৰ LICS নহয়, ভূমি উদ্ধাৰৰ আন্দোলন আমাৰ LICS নহয়। আৰু এইখিনিক লৈ আমাক মানে টপলে থবা আমাৰ মানে নেতা আদিক নিয়া টোপলা বান্ধি থৈয়া লাষ্টত পাগলৰ মতন মানে ঘূৰি থাকিব লাগিব, যখন আন্দোলনো নহ'ব কিবা নহ'ব, এই এটা চৰকাৰৰ পলিচি, যাৰ কাৰণে সেই মুহূৰ্তত মই প্ৰত্যাখ্যান কৰিছোঁ। BJP চৰকাৰ প্ৰথম BJP চৰকাৰ আহিল মানে কি কয় কেন্দ্ৰীয়ত, সেই মুহূৰ্ততো মোক বহুতবাৰ প্ৰস্তাৱ দিছিল যে মানে এইটো কাউন্সিল একটা লওঁ জনগোষ্ঠী, কিন্তু আমি লোৱা নাছিলোঁ। এইকাৰণে লোৱা নাছিলোঁ, এই কাউন্সিলৰ দ্বাৰা আমাৰ কিছুই নহয়। প্ৰথম কথা হ'ল জনজাতিকৰণ। আৰু এলা যদি অসম চৰকাৰে দিবাই খুজিছে, কিবা যদি দিবা খুজিছে, কাউন্সিল যদি দিবাই খুজিছে, কিন্তু এই ধৰণৰ চালুকি মাৰা মানে যেটা ধৰণৰ কুটিল চক্ৰান্ত কৰিয়ে যেটা মানে কাউন্সিল দিবা খুজিছে, এটা মানে গ্ৰহণযোগ্যতো নহয় নহয়। আচলতে এইটো আমাৰ কাৰণে লজ্জাজনক একটা কথা। কাউন্সিলত কি আছে, আমি হলং আন্দোলনকাৰী, আজি পৰ্যন্ত আন্দোলনকাৰীৰ লগত আলোচনা এই সম্পৰ্কত বহাই নাই। আমাৰ দাবী আছে, আমাৰ ক'বলগীয়া আছে ইতিমধ্যে। আৰু যদি কোচ ৰাজবংশী মানুহখিনিৰ মান সন্মানেই আছে, হৃদয়ত যদি জাতিপ্ৰেমী আছে, তাহলে এইগিলা কথাক লৈ দাউৰাত আচলতে আমাৰ ইমান হেৰি নহয়। কিন্তু যদি কিবা কোনোবাই খুজিছে, কমতাপুৰৰ যদি কিবা নাম এটা ইছ্যুটা নিয়ে আনিব খুজিছে, ওর কাৰণে কমতাপুৰ ইছ্যুটা আনাৰ কাৰণে কমতাপুৰ নাম আনাটা আমি ওয়েলকাম জনাইছোঁ। কিন্তু ওতে কি ধৰণৰ কি সন্নিৱিষ্ট হ'ব, কাৰণ কমতাপুৰত খালিতো ৰাজবংশী মানুহ নহয়, বিভিন্ন জনগোষ্ঠীৰ মানুহ আছে। ওতে স্পষ্টভাৱে কোচ ৰাজবংশীসকলৰ ৰাজবংশী বুলিও উল্লেখ থাকিব লাগিব। আৰু ডেভেলপ কৰাতে আচলতে পেকেজ, কাৰণ কোচ ৰাজবংশীৰ জনসংখ্যা অসমত প্ৰত্যেকখন জিলাতে বহুত আছে। প্ৰায়ভাগ যিকেইটা আমাৰ সমষ্টি আছে, এই সমষ্টিত একদম কম পৰিমাণ যদিও আছে, তাহলে মানে একদম লোৱেষ্ট আছে আমাৰ 12%। 12%, তাৰপাছত আমাৰ ইফালে 15-20, আমাৰতো 35%, 40%, 50% পৰ্যন্ত আমাৰ মানে সমষ্টি আছে আৰু জাগাই জাগাই। আৰু আজিৰ মুহূৰ্তত এই সমষ্টিগিলা যিগিলা আমাৰ সমষ্টি, আমি আচলতে য'ত আমাৰ সংখ্যা গৰিষ্ঠ আছিল, ক'ত আমি এলা সংখ্যালঘু ক'ত বা হলং, কিয় হলং, এটা কিন্তু অসম চৰকাৰেও জানে, অসমৰ মানুহেও জানে, অসমৰ পলিটিকেল বুদ্ধিক মহলে জানে। এক্সাম্পল মই এটা দিছোঁ, আগৰ সমষ্টিগিলাতো ডাঙৰ ডাঙৰ আছিল। অবিভক্ত গোৱালপাৰাত থকাৰ সময়ত আচলতে কোকৰাঝাৰৰ সমষ্টি আছিল, য'ত বিলাচীপাৰা, চাপৰ থাপৰ আদি কৰি চিডলি আদি কৰি এইখিনি এটা সমষ্টি আছিল। এই সমষ্টি বৃহৎ সমষ্টিত, সেই সমষ্টিত আজি কিন্তু কোচ ৰাজবংশীৰ মানুহে মানে নেতৃত্ব প্ৰদান কৰিছে। চবেই জানে যে শৰৎ সিংহ যিখিনি এলেকাত মানে মুখ্যমন্ত্ৰী আছিল, সেই সমষ্টিকো আজি কিন্তু কোচ ৰাজবংশীৰ হাতত নাযায়, বেলেগৰ হাতত গিছে। আৰু কোচ ৰাজবংশীসকলৰ মানে আটাইতকৈ পুৰণা ঐতিহাসিক মানে যেটা চিদিলি ৰাজ, আৰু চবেই জানে আমাৰ আচলতে এই চিদিলি ৰাজত এক আধিপত্য, ৰাজনৈতিকভাৱে আধিপত্য আছিল, ৰাজ পৰিয়ালেৰে আছিল। অজিত নাৰায়ণ দেৱে আছিল, মঞ্জুলা ৰাণী দেৱে আছিল। আৰু কোকৰাঝাৰ মানে যেটা আমাৰ খেলাটো আৰু সমষ্টিও হেৰি আছিল, ধুবুৰী সমষ্টি।
ধুবুৰী সমষ্টিত তখন মানে আমাৰতো মানে MP আছিল ৰাণী মঞ্জুলা ৰাণী। তো এইগিলা সমষ্টিত কিন্তু আজি আমি এই আমাৰ এতিয়া ৰাজনৈতিকভাৱে একেবাৰে আমি সংখ্যালঘু হৈ লওঁ আৰু আমাৰ অঞ্চলতে আজি আমি ৰাজনীতিকৰ পৰা বঞ্চিত হৈ লওঁ। এইখিনি যদি আমাৰ মানুহৰ তাগিদা থাকে, যদি এইখিনি যদি মানুহৰ সৎসাহস থাকে বা এইখিনি যদি মনৰ সঁচাই জাতি তাক ভাল পায়, তাহলে এইখিনি আমি উদ্ধাৰ কৰিব লাগিব। একে নকৰে আজি যদি তো তোৰ মানে একটা কোণাত মানে একটা মানে চাৰিভাগের যদি কিঞ্চিত একটা মানে ছানা একটা অংশ দিয়া যদি নেতা দেখতে পলে থবা খোজে, তাতে তো আমাৰ নিচিনা মানুহ অতে টোপলা খাবা আমি যাওয়াটা সম্ভৱ নহয়, স্পষ্ট। আৰু যদি হয়ও তাৰমানে অতে আমি আলোচনা হ'ব লাগিব, আলোচনা বিলোচনা হ'ব লাগিব, চুক্তিত স্বাক্ষৰ কৰিব লাগিব। সেইমতে অসম চৰকাৰে আমাক সম্পূৰ্ণ কোচ ৰাজবংশী জনগোষ্ঠীক এটা চিয়ৰ দিব লাগিব। আৰু যি নেদক যি নকৰক কিয়, কিন্তু কমতাপুৰ আৰু জনজাতিকৰণৰ আন্দোলন কোনো মতে স্থগিত নহয়। আৰু এইগিলাক লৈ আচলতে কোচ ৰাজবংশী ছাত্ৰ সন্থা মাথা মাৰা নাই। এইগিলা নিয়া যথেষ্ট আমাৰ কিছু সমস্যা আছে। কে এছ চি কাবাই বানাব খুজিছে, কিবা খুজিছে, কিন্তু আলোচনা হ'ব লাগিব। কিন্তু কে.এছ.চি লৈ আমি আশ্বস্ত নহওঁ, অ'কে লৈয়াই আমি সন্তুষ্ট নহওঁ। আৰু ইয়াৰ দ্বাৰা আমি যে ডেভেলপমেণ্ট নহ'ব, এইটো হ'ল ভেক ভাওনা। আৰু মই একটা কথাই ক'ব খোজোঁ কি, বিজেপি চৰকাৰে যদি এনে আমাক একটা মানে ৰাজনীতিক স্বাৰ্থৰ কাৰণে 2021 ভোটৰ কাৰণে যদি আমাক ব্যৱহাৰ কৰিব খুজিছে, এইটো আৰু বেছি অন্যায় কৰা হ'ব। ইতিহাসটো ইতিহাস হৈ থাকিব না, এটাতো চবেই দেখা। কাৰণ বহুত ৰাজনীতিক ইছ্যুৰ ইতিহাস আমি বহুত দেখা হ'ল, বহুত প্ৰতাৰণা কৰিল, কিন্তু ভাবিছে নেকি মানে ভাবিছে কেইদিনৰ কাৰণে আমাক বন্ধকত থৈয়া আমাৰ মানে আন্দোলন ৰুদ্ধ কৰিব, কিন্তু এই ৰুদ্ধ কৰিব নাপাৰে। যিহেতু কি কয় নৰেন্দ্ৰ মোদী স্বয়ং নিজে আহিয়া মানে বঙাইগাঁৱত কি কয় কৈছিল যে আমাৰ যদি বিজেপি ক্ষমতাত আহে 6 মাসের পাছতে আমরা কোচ রাজবংশী জনগোষ্ঠীকে লৈ মানে বাকী যি 5টা জনগোষ্ঠী আছে জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত মানে বহুতখিনি কাম কৰিম আৰু একদম নিশ্চিত বুলিয়ে কৈছে। কিন্তু বিজেপি চৰকাৰ আহিয়াতো আজি আৰু 2021 ইলেকশ্যনে আহিবা হ'ল, এই ক্ষেত্ৰতো বিজেপি চৰকাৰে কোনো আমি ইতিবাচক কিছু দেখা নাপালোঁ। তাৰমানে বিজেপি চৰকাৰৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে 6 জনগোষ্ঠীক যিগিলা কথা কৈছে, আৰু অসমত বিজেপি চৰকাৰে, কাৰণ মই বহুবাৰ আলোচনাত আছিলোঁ এই সম্পৰ্কত, জুৱেল ওৰামৰ শেষ পৰ্যন্ত ভালে কেইবাৰ লাগ পোৱাৰ পাছত যিখিনি তথ্য পাতি খুজিছে, কাৰণ একেটা টেবুলত আমাক বহুত মানে কি কয় ৰাজনীতিকভাৱে আৰু যিখিনি চৰকাৰীভাৱে যিখিনি অফিচিয়েলি কিছুমান কাম থাকে, ধৰি লোৱা RGI, মানে তাৰপাছত থাকিব আপোনাৰ এই ট্ৰাইবেল ৰিচাৰ্চ মানে কমিশ্যনাৰ থাকে, মানে SC/ST কমিশ্যনাৰ থাকে, তাৰপাছত গৃহ মন্ত্ৰালয়ৰ বিভাগৰ মানুহ থাকে, সব বিভাগবিলাক ৰাখিছিল, সব বিভাগবিলাক হেৰি কৰিছিল। আৰু একফালে ৰাজনীতিকৰ যিখিনি শাসন ব্যৱস্থা কমি আছিল, আমাৰ ফালৰ পৰা যিখিনি ডকুমেণ্ট বিচৰা হৈছে সম্পূৰ্ণ কোৱা হৈছে। আৰু যিদিনাখন মানে জুৱেল ওৰামৰ শেষলৈকে সেই একেটাত আৰু প্ৰয়োজনীয় যদি কিবা নথি পত্ৰ লাগে আমি বহুবাৰ কৈছিলোঁ। আনকি চুম্বু সিঙক এদিনাখন আমি প্ৰায় খেৰা কৰা নিচিনা হৈছে, তখন গৃহ সচিব আছিল প্ৰথম চুম্বু সিঙক কৈছিলোঁ যে আমি জনজাতিকৰণৰ কাৰণে আপোনাক আৰু কি প্ৰয়োজন হ'ব বা গৃহ মন্ত্ৰালয়ত বা কি বিভাগত আমি আৰু কি দিবা লগা আছে, তখন আমাৰ পৰা কিছুমান তথ্য বিচাৰিছে। আচলতে পাৰ্লিয়ামেণ্টত কি প্ৰস্তাৱ লৈছে, সেই প্ৰস্তাৱবিলাক মোক দিব পাৰিবি নেকি? আমি খালি ওৰ পৰা 1 ঘণ্টা সময় লৈছোঁ। 1 ঘণ্টা সময়ৰ পাছত, যিহেতু আজিকালি নেটৰ যুগ, আজিকালি ইণ্টাৰনেটৰ জৰিয়তে আমি পাৰ্লিয়ামেণ্টৰ পৰা সম্পূৰ্ণ তথ্য পাতি লোৱা হৈছে, গোটেইখিনি দিয়া হৈছে। অমৰ ৰায় প্ৰধানীৰ নেতৃত্বত যেতিয়া মানে চিলেক্ট কমিটি বনাইছে 15 জনীয়া, সেইটা দেৱা হৈছে। 3 এক্সপাৰ্ট কমিটিৰ মেম্বাৰ বনোৱা হৈছে। RGI কি লিখিছে সম্পূৰ্ণ দেৱা হৈছে। মানে পলিটিকেলভাৱে কি প্ৰস্তাৱ লৈছে সম্পূৰ্ণ দেৱা হৈছে। তাৰ পাছত চুম্বু সিঙে কৈছে যে আপোনালোকৰ আৰু কোনো এছটিকৰণৰ কোনো ডকুমেণ্ট প্ৰয়োজনে নাই বুলি আমি ভাবোঁ। কথা হ'ল এই চৰকাৰে যদি ইচ্ছা কৰে
চৰকাৰে যদি ইচ্ছা কৰে যিকোনো মুহূৰ্তত সিদ্ধান্ত লৈ আচলতে জনজাতিকৰণ কৰিব পাৰে। আজিৰ মুহূৰ্তত মই এতিয়া দেখোন চৰকাৰৰ আচলতে ইয়াত কোনো মানে এটা ইলেকশ্যনৰ কাৰণে সেই এই কথা কৈছে। চৰকাৰে আচলতে সদ ইচ্ছা নাই, সদ ইচ্ছা নাথাকাৰ কাৰণে আজি এই অৱস্থা। আৰু মোদী চৰকাৰে যেতিয়া মানে কৈছিল অসমৰ যিখিনি কোচ ৰাজবংশীৰ লগতে খিলঞ্জীয়াসকলক যিখিনি ৰক্ষা কৱচ দিয়া বুলি যিখিনি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, একটাও নকৰিল। তাৰমানে যিটো আশ্বাস দিছে একটাও কৰা নাই। আচলতে মূল কথাগিলা একটাও কৰা নাই। কিন্তু মানে পাকে প্ৰকাৰে মানে হিন্দুত্ববাদৰ কিবা হেৰি কৰাৰ কাৰণে তেওঁলোকে কিছুমান মানুহক বিদেশী মানুহকো স্বদেশী কৰাৰ কাৰণেহে লাগি পৰি গৈছে। এলা আমিতো আৰু আমি বিদেশী নহওঁ, আমিতো আৰু মানে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীও কিন্তু মানে বেলেগ ধৰ্মৰ লোৱাৰ মানুহ একেবাৰে নাইয়ে বুলি ক'ব পাৰোঁ। বেছিভাগে আমি যদিও আমাৰ নিজৰ পৰম্পৰা আমাৰ হেৰি আছে, লোকাচাৰ নিজস্ব আছে, তথাপিও কিন্তু আমি হিন্দু ধৰ্মক প্ৰায়ভাগ মানুহে গ্ৰহণ কৰিছে। তথাপিও আমাৰ প্ৰতি আচলতে কোনো দৰদী নাই। এই ক্ষেত্ৰত মোদী চৰকাৰে যিখিনি কথা কৈছে, যিখিনি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, মানে কাৰ্যক্ষেত্ৰত মই একটাও দেখা নাই। মোক যদি মোদী চৰকাৰে কাৰোবাৰ মানুহ আহিয়ে যদি কয় আমি বহুত কৰিছোঁ, মই ক'ম যে প্ৰতিশ্ৰুতি হিচাপে একটাও কৰা নাই। কাৰণ 6 জনগোষ্ঠীৰ জনজাতিকৰণ, খিলঞ্জীয়াসকলক ৰক্ষা কৱচ, মানে ভূমিৰ সম্পৰ্কত কোচ ৰাজবংশীসকলৰ আজি কোচ ৰাজবংশীৰ ঐতিহাসিক ভূমিখিনিকে আমাক প্ৰদান নকৰে। কয় যে বোলে ভূমিৰ কাৰোবাক ব্যক্তিগত পাট্টা দেৱা, কিন্তু মানে ভাৰত চৰকাৰে বা বিজেপি চৰকাৰে সাহস কৰক যে এই কোচ ৰাজবংশীসকলৰ ভূমি আছিল, এই কোচ ৰাজবংশীসকলৰ মাটি আছিল। এতিয়া মানে এতিয়া মাজাৰ শক্তি হিচাপে কোচ ৰাজবংশীৰ মাটিখিনি ভূমিখিনি লোৱা হৈছে, আমি উমাক ঘূৰিয়াই দিওঁ, এইখিনি সাহস কৰকতো। তখন আমি ভাবিম তাহলে ঠিকে আছে। কিন্তু এই ধৰণৰ কিছুমান ছোট কথা কৈয়া যদি যিগিলা কথা আৰম্ভ কৰিছে, এইখিনি আচলতে আমাৰ কাৰণে দুৰ্ভাগ্যজনক। সেইকাৰণে আমি ভাবোঁ যে আচলতে মোদী চৰকাৰে আমাক যিখিনি প্ৰতিশ্ৰুতি দিছে ৰক্ষা কৰা নাই। যিহেতু বিজেপি চৰকাৰে বাৰে ঠগাই আছে আৰু প্ৰতিশ্ৰুতিগিলান ৰক্ষা কৰা নাই, বিজেপি চৰকাৰক মানে প্ৰত্যুত্তৰ দিবৰ কাৰণে আক্ৰাচুই কিবা পৰিকল্পনা কৰিছে নেকি, যিহেতু বাৰে ঠগাই আছে? এই ক্ষেত্ৰত মই আমাৰ কোচ ৰাজবংশী সংগঠনক বিভিন্ন বিভাজিত বা কিবা হৈ আছে, মই আৰু একবাৰ আহ্বান জনাম। আচলতে বিভাজিততা কিভাৱে ইউনিটি কৰা যায়, কাৰণ একটা ৰাস্তা হ'ল ইউনিটি। কোচ ৰাজবংশী সেইখিনি আচলতে ৰাজনৈতিকভাৱে সচেতন হওক, কাহাৰো ৰাজনীতিকৰ জেবত টোপলা খাব নাযাওক। মই এইখিনি কথা ওর কাৰণে হয়তো আমিও কিবা কাম কৰাতে ক'তবা হয়তো ভুল ত্ৰুটি থাকিব পাৰে, ক'তবা হয়তো আমি জাতিতাৰ স্বাৰ্থৰ কাৰণে ৰাজনৈতিক স্বাৰ্থৰ কাৰণে হয়তো কোনোবা অল্প নৰম পন্থাও ল'ব লগা হৈছে, নহয়। আৰু ৰাজনীতিক সংগঠন কৰিলে এইটো হ'ব পাৰে। কিন্তু আমি নৰমপন্থী হ'লেও তাৰমানে কিবা হ'লেও আচলতে নিজৰ আইডিঅ'লজিটা, নিজৰ আদৰ্শতা বাদ দিব নালাগে। আমি সেইকাৰণে ক'ব খোজোঁ যে যিখিনি আমাৰ মানুহ আছে ইউনিটি হিচাপে লাগক। আচলতে ওৰ কাৰণে আমি যি কম দিনৰ ভিতৰত আমি একটা কিন্তু ৰাস্তা তৈয়াৰ কৰিব পাৰিম। আৰু ওৰ কাৰণে যেহেতু আমি সংগঠন কৰি আছোঁ, আমাৰ পৰিকল্পনা আছে। ইতিমধ্যে আমাৰ কিছু পৰিকল্পনা আছিল, সেই পৰিকল্পনাখিনি হয়তো আমাৰ মাজত কিছু খামখেয়ালিৰ কাৰণে হয়তো সেই পৰিকল্পনাখিনি মানে নানা ধৰণৰ মানে হেৰি হৈ গ'ল, সফল নহ'ল। সফল কৰাৰ কাৰণে বহুত চেষ্টা চলাইছোঁ, কিন্তু মানে ৰাজনীতিক কিছুমান দলে গম পাইছে আচলতে আমাৰো মানুহ কিছুমান বৌদ্ধিক মহল কৈ যদিও কিছু মানে হ'ল আচলতে ৰাজনৈতিকভাৱে সচেতন নোহোৱাৰ কাৰণে অমিও কিছু লেটিপিটি হৈয়া মূল কথাখিনি নাজানিয়া হঠাতে কিবা যোগ দিয়াৰ পাছত যাৰ কাৰণে আক্ৰাছো পুনৰবাৰ বিভাজন তাক একত্ৰিত কৰাৰ মূল ৰহস্যতা আচলতে বহুত এটা ৰাজনীতিক কুচকাৱাজ আছিল। মই এতিয়া স্পষ্ট ইয়াৰ কি যদি কিবা সময়মতে যদি প্ৰমাণো কিবা দিব লাগে, সেই প্ৰমাণগিলাও আমাৰ হাতত আছে, দিবা ৰাজি আছোঁ আমি। কাৰোবাই যদি কয় যে সময়ত মানে কি প্ৰমাণ আছে যে এইগিলা যে ৰাজনীতিক দলৰে একটা চাল আছিল আৰু এইগিলা যে কি
মই পাত হিচাপে ক'ব পাৰিম কোন সময়ত কোন ৰাজনৈতিক দলে ক'ত সভা পাতিছে আৰু মোক মানে আক্ৰাসুৰ পদবীৰ পৰা মানে পদচ্যুত কৰাৰ কাৰণে কি কি পৰিকল্পনা লোৱা হৈছে এই কথাগিলা আমাৰ যথেষ্ট আমাৰ নখ দৰ্পণৰ লগতে আমাৰ প্ৰমাণ সহকাৰে আছে, ৰেকৰ্ড আছে। দে এই ক্ষেত্ৰত মই আজিয়ে সেইখিনি কথা ক'ব খোজা নাই, কিন্তু মানুহ যে বহুত মানে মানে পৰিকল্পনাবিহীনভাৱে যে কিছুমান সংগঠন কৰি আছে আৰু পৰিকল্পনা নোহোৱাকৈ যে য'তে পাওঁতে দৌৰি আছে, এটাই আমাৰ কাৰণে লজ্জাৰ বিষয়। মই ক'ব খোজোঁ যে আমাৰ মানুহখিনি একত্ৰিত হওক আৰু আমাক যিখিনি পৰিকল্পনা কৰিবৰ কাৰণে যিখিনি চেষ্টা চলাইছে আমাক ধ্বংস কৰাৰ কাৰণে, আমাক কোনোমতে সেইখিনি ধ্বংস কৰিব নাপাৰে। হয়তো আমি খানিক পাউচাইছোঁ, নোহোৱা নহয়, কিন্তু আমি ইউনিটি হ'ব খোজোঁ। আৰু ওৰ কাৰণে এই মোদী চৰকাৰ হওক যিকোনো ৰাজনৈতিক দলবিলাক, মই কৈছোঁগৈ আচলতে কোনো ৰাজনৈতিক দলক এই সময়তে বিশ্বাসযোগ্য নহয়। ওৰ প্ৰত্যুত্তৰ কাৰণে আমাৰ ইউনিটি লাগিব আৰু ওৰ কাৰণে এটা পৰিকল্পনা আমাৰ আছে আৰু এই পৰিকল্পনা 2021 আমি দেখাই দিম। এটা স্পষ্ট, কোনো এতে মানে কোনো খাম খেলি নাই। এতে মানে যিমানে যায় যি দম্ভ নামাৰক কিয়, যি দলে, কাৰণ আমাক যিখিনি আঘাত দিছে আৰু আমাক আজিৰ মুহূৰ্তত যিখিনি ব্যৱহাৰ কৰি আছে, অসন্মানজনকভাৱে যিখিনি ব্যৱহাৰ কৰি আছে, যি ধৰণৰ মানে দিছপুৰত হঠাতে কাৰোবাক নিয়া ৰাজনৈতিক স্বাৰ্থৰ কাৰণে মানে এটা আলোচনা বুলিয়ে কয় টেবুলত বহিয়া, সেই কোনো ক্ষেত্ৰতো কোনো মাইনৰ্ছ নাই, কোনো চৰকাৰী আলোচনা নহয়, কোনো লেটাৰ নাই, কোনো কিছুই নাই, হঠাতে নাই বহিয়া একটা আলোচনা কৰি পেপাৰে থেপাৰে দিয়া, মানে এইগিলাতো অপমান হৈছে সম্পূৰ্ণভাৱে। এইগিলা অপমান। এই ধৰণৰ অপমান যদি এই চৰকাৰগিলা, এই বিজেপি চৰকাৰে বাৰে বাৰে কৰি থাকে, আমি বিজেপি চৰকাৰৰ কাৰণে আমিও কি কৰিব লাগে নিশ্চয় এই সম্পৰ্কত, কাৰণ আমাৰ এটা মান সন্মানৰ কথা আছে, মানে সন্মানজনক স্থিতি আমিও বিচাৰোঁ। কিন্তু যেলা অসন্মান কৰিব আৰম্ভ কৰে, এতিয়া জনগোষ্ঠীৰ নেতৃবৃন্দক যেলা পিলিঙা হিচাপে ব্যৱহাৰ কৰে, আমি কিন্তু আটাইতকৈ সহ্য নহয়। আৰু আমাৰো এতে পিলিঙা হ'ব যোৱা মানে ভালেকেইটা মানুহ আমাৰ যায়, মানে এই কোন মানে আন্দোলন ক'ত কৰিব, আচলতে কোচ ৰাজবংশী ছাত্ৰ সন্থাক আউগি দিছে ৰাইজে যে জনগোষ্ঠীৰ হৈ মাত মাতে। যদি ব্যক্তিগত স্বাৰ্থত কাবাই মেম্বাৰ হ'বা, যদি চিফ হ'বাৰ কাৰণে ডেভেলপমেণ্টৰ উন্নয়ন পৰিষদৰ যদি কাবাই চেয়াৰমেনৰ কাৰণে দাউৰি বেৰিয়া যদি ছাত্ৰ নেতা হয়, এইবোৰ কিন্তু আমাৰ কাৰণে কিন্তু লজ্জাজনক কথা হ'ব। সেইকাৰণে সবাকে আমি আহ্বান জনাইছোঁ। আৰু এইবাৰ আমি 2021 আমাৰ নিশ্চয় পৰিকল্পনা, ইতিমধ্যে আমাৰ পৰিকল্পনা আমি হাতত লৈছোঁ। আৰু এই যে আমাৰ মানে যিখিনি অসহ্য বেদনাদায়ক, এই বেদনাদায়কৰ প্ৰতি বিজেপি চৰকাৰে আমি হেগুনি দিম। অকল বিজেপি চৰকাৰে মাত্ৰ নহয়, বিজেপি দলে মাত্ৰ নহয়, প্ৰত্যেকটা দলে আমাক যি ধৰণৰ ব্যৱহাৰ কৰিছে আমি তাৰ প্ৰতি উত্তৰ দিম। আৰু মই ৰাইজক এটা আহ্বান জনাম, হে ৰাইজ, আমাৰ সমস্যাগিলা মানে আমাৰ যিখিনি আজি ৰাজনৈতিকভাৱে যিখিনি আমাৰ শৌৰ্য বীৰ্য যিখিনি মানে হেৰিগিলা সমষ্টিগিলা আমাৰ আছিল, সেই সমষ্টিগিলা আমাৰ কোচ ৰাজবংশীৰ আধিপত্য আৰু আমাৰ আধিপত্য আগৰে আছিল, কিন্তু আজি আমি কিন্তু সেই জেগাৰ পৰা বঞ্চিত হ'লোঁ। সেইগিলা ঘূৰাই আনিব আমি লাগিবই, ৰাজনৈতিকভাৱে আমি সচেতন হ'বাই লাগিব। সেই ক্ষেত্ৰত আৰু যিটা মানে নতুন কৰি যিটা ছাৰ্ভে কৰিয়া যে সমষ্টি পুনৰ নিৰ্ধাৰণ আৰম্ভ হৈছে, এই পুনৰ সমষ্টি নিৰ্ধাৰণ ইতিমধ্যে আমি সম্পূৰ্ণভাৱে ওলোৱা হৈছে। ক'ত কিমান % আছে নিশ্চয় পৰৱৰ্তী সময়ত কমতাপুৰ চেনেলৰ জৰিয়তে গোটেই ডকুমেণ্টখিনি মই দিম। কোন সমষ্টিত আমাৰ কত % আছে, কোন সমষ্টি আমাৰ সমষ্টি কেনেকৈ হ'ব, আৰু কোন সমষ্টিগিলা আচলতে কাটিয়া ভাঙিয়া চিঙিয়া আমাৰ নামটা মানে বাদ দিব খুজিছে, এই সম্পৰ্কেও আমি একটা আন্দোলন গঢ়ি তুলিম। আজিৰ এই চেনেলৰ জৰিয়তে একটা কথা ক'ব খোজোঁ, যেটা মানে আমাৰ চিদিলি সমষ্টি, ঐতিহাসিক চিদিলি, এটা আছিল আচলতে আমাৰ চিদিলি ৰাজেৰ এটা মানে ৰাজধানী। আৰু এই চিদিলিৰ নামটাই আচলতে ঐতিহাসিক নাম। এইবাৰ কিন্তু চিদিলিটা কাটিয়া চিৰাং বনাব খুজিছে, ইতিমধ্যে ৰিপৰ্টত চিৰাং হেৰি কৰিছে। কোচ ৰাজবংশী ছাত্ৰ সন্থাই কোনো ক্ষেত্ৰতে এটা মানি নলয়, যিকোনো বিনিময়ত এইটো আমি মানি লোৱা নহ'ব। চিদিলি সমষ্টিয়ে থাকিব লাগিব, আৰু ইয়াত মানে কোনো ইয়াত মানে বেলেগ নাম আমি দিব নিদিওঁ। সেই ধৰণৰ বিভিন্ন সমষ্টিগিলা আছে, এই সমষ্টিৰ সম্পৰ্কত আমি কম দিনৰ ভিতৰত একটা অভিৱৰ্তন আমি পাতিম। ইতিমধ্যে আমাৰ আলোচনা বিলোচনাগিলা হৈছে, কিন্তু আমি যিহেতু এই আলোচনা বিলোচনাত অসমৰ
প্ৰায়ভাগ জিলাৰ মানুহে ইয়াতে যোগদান কৰাৰ কাৰণে চবেই আগ্ৰহ প্ৰকাশ কৰিছে আৰু গোটেই বৌদ্ধিক মহলে বা সচেতন ব্যক্তি ইতিমধ্যে আমাৰ লগত আলোচনা হৈ আছে মানে যদিও মানে আমাৰ মানে কৰোণাৰ যদিও চলি আছে কিন্তু আমি কি কয় ডিজিটেল মাজে অনলাইনৰ জৰিয়তে আমি মানে বিভিন্ন সময়ত কথা বতৰাগিলা পাতি আছোঁ আৰু এই অভিৱৰ্তনত যথেষ্ট মানুহ এতিয়া সমাগম হোৱাৰ কাৰণে ইতিমধ্যে আগ্ৰহ প্ৰকাশ কৰিছে যদি এই পৰিৱেশে হৈ থাকে তথাপিও আমি সামাজিক দূৰত্ব হিচাপে ৰাখিও হ'লেও কম সংখ্যক হ'লেও কম দিনৰ ভিতৰত আমি এই অভিৱৰ্তনখন পাতিম আৰু এই অভিৱৰ্তনত পাতিয়া বিভিন্ন জিলাই পকেট নিচিনা কৰি মানে আমি অভিৱৰ্তনৰ কুচকাৱাজগিলা আৰম্ভ কৰিম আৰু ইতিমধ্যে গোটেই মানে কোচ ৰাজবংশী মানুহখিনি একত্ৰিতভাৱে আগবাঢ়াৰ কাৰণে ইতিমধ্যে আমি আগবাঢ়িম আৰু অনাগত দিনত যিখিনি মানে বিজেপি চৰকাৰে যিটো ভেকু ভাওনা আৰম্ভ কৰিছে এই ক্ষেত্ৰত আমি মানে পুনৰবাৰ আমি সুখে দিব খুজিছোঁ যেনে আচলতে যদি সঁচাই কোচ ৰাজবংশীৰ উন্নয়ন আৰু জাতি তাৰ প্ৰতি যদি আমি উন্নয়ন চাই বা আমাৰ প্ৰতি আমাৰ যদি দৰদী আছে বেদনা যদি আছে আৰু যদি ভাবে যে কোচ ৰাজবংশীসকল অসমৰ মানে মানে ভূমিপুত্ৰই নহয় কোচ ৰাজবংশীসকলৰ অসমখনৰ যথেষ্ট অৰিহণা আছে যদি বিভিন্ন শিক্ষা দীক্ষা কি কয় সাহিত্য সংস্কৃতি বা ভাষা কৃষ্টি বিকাশৰ কাৰণে যদি কোচ ৰাজবংশীসকলৰ কিবা অৰিহণা আছে ভাষা আন্দোলনেই হওক তাৰপাছত মানে বিদেশী খেদাৰ আন্দোলনেই হওক মুক্তি সংগ্ৰামেৰ আন্দোলনেই হওক যিকোনো আন্দোলনৰ ক্ষেত্ৰতো যদি সাহিত্যৰ ক্ষেত্ৰতে যদি এই কোচ ৰাজবংশীসকলৰ কিবা অৰিহণা আছে অৰিহণাৰ প্ৰতি যদি আমি স্বীকৃতি প্ৰদান কৰিব খুজিছে তাহলে আচলতে গভীৰভাৱে আলোচনা হ'ব লাগে একটা যুক্তিপূৰ্ণ মানে আলোচনা হ'ব লাগে আৰু কিবা কৰিম বুলিয়া একটা মনত থিৰাং কৰিয়া আমি একটা এই আলোচনা অনুষ্ঠানিকতাৰে আৰম্ভ কৰিয়া আমাৰ দাবীখিনি ভালকৈ মনোযোগেৰে শুনিব লাগে আৰু আমাৰ মনোযোগেৰে কথাখিনি শুনাৰ পাছত কিবা এৰা ধৰা কৰিয়া আমাৰ যিখিনি প্ৰাপ্য যিখিনি কৰিলে আমাৰ উন্নয়ন হ'ব সেই ক্ষেত্ৰত যদি আগবাঢ়ে নিশ্চয় আমিও কিছু মানে সহযোগ কৰিম তাকে নকৰি যদি এই ধৰণৰ ভেকু ভাওনা এই আলোচনাগিলা যদি আমাৰ মানে এই যে আমাৰ পিলিঙা মানে নেতা হিচাপে ব্যৱহাৰ কৰি ইয়াত টোপলে থ'ব খুজিছে সেইগিলাৰ পৰা কিন্তু আমি সেই টোপলা খোৱাৰ পৰা ওলাই অহাৰ কাৰণে সবাকে আহ্বান জনাইছোঁ আৰু আমাকো শক্তি প্ৰদান কৰক যেনে চৰকাৰে আমাক এই ধৰণৰ ব্যৱহাৰ নকৰে বিজেপি চৰকাৰে এই ধৰণৰ ব্যৱহাৰ আমাক নকৰে নিশ্চয় আৰু কিছুদিন ধৰিয়া কোচ ৰাজবংশী জনগোষ্ঠীৰ যিখিনি সচেতন চেঙেৰা বন্ধুগিলান আছে উমাৰ মাজত একটা ভিতৰি মানে হাৱা চলি আছে যে নাজানো কতদূৰ সঁচা কথা কোচ ৰাজবংশী জনগোষ্ঠীৰ যি মেৰুদণ্ড স্বৰূপ আক্ৰাছু এই আক্ৰাছুৰ আৰু একটা নতুন সংগঠন হ'ব যায় আছে বুলিয়া কথা চলি আছে ইতিমধ্যে কোচ ৰাজবংশী সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা আক্ৰাছু প্ৰগতিশীল বুলিয়া এই ক্ষেত্ৰত আপুনি কিবা জ্ঞাত নেকি এইগিলা যদি আমাৰ সচেতন কাক কয় সচেতন মই ভাবোঁ যদি সচেতন হয় তাহলে আক্ৰাছুৰ আৰু কইটা নাম দিবা খুজিছে তাৰমানে আক্ৰাছুতাক একটা তুলি তালি ডাঙৰ দীঘল কৰাৰ কাৰণে আমি সদায় আমি পদক্ষেপেই লওঁ যেনেকা ধৰি লওক আমাক পদবীৰ পৰা কৈছে যে নতুন একটা মুখ পদবী নতুন কৰি আমি একত্ৰিতভাৱে আগবাঢ়িব লাগে আমি নিশ্চয় এই ৰাইজৰ প্ৰতি আমি সঁহাৰি জনাম ৰাইজে কিন্তু ৰাইজৰ কিছুমান মানুহ যদিও ওলায় কিছুমানে আচলতে সেইগিলা মানুহৰ ওপৰতো আমাৰ সন্দেহ আছে কাবাৰ সেই ভুলটা আমি কোকৰাঝাৰ মইনাতলত যিখান আমি একত্ৰিত হইলং সেই ভুলটা যেনে আৰু দ্বিতীয়বাৰত নকৰে মই এইখিনি আহ্বান জনাম কাবাৰ ৰাজনীতিক মানে ছত্ৰছায়াত বা কাবাৰ ৰাজনীতিকৰ কুটকুশলত আক্ৰাছুক বাৰে বিভাজন কৰা সেই তাত আচলতে আজি আক্ৰাছু কিয় এই ধৰণৰ হ'ব লগা হ'ল কোকৰাঝাৰৰ মইনাতলত যিখন মই সেইকাৰণে মই আগতে কৈছোঁ এই তথ্য সহকাৰে যদি প্ৰমাণ সহকাৰে ক'ত কি মিটিং হৈছে ক'ত কাক আক্ৰাছুক কেনেকৈ বিভাজন কৰা যায় এইগিলা যদি তথ্য সহকাৰে লাগে মই তথ্য সহকাৰে দিম সময়ত মই ক'বাই কিন্তু যেনে পুনৰবাৰ আৰু সেই আক্ৰাছু সেনেকৈ ভাগ নকৰে আজিৰ একটা দেখা পাইছোঁ আমাৰ পৰা আমি কিছুমান মানুহৰ পৰা আমি অনিচ্ছা সত্ত্বেও আঁতৰি থাকিব লগা হৈছে
আমি আঁতৰি থাকিব লগা হৈছে। আজি কাৰোবাৰ পকেটৰ তলত সোমাইছে, আজি কিবা হেৰি কৰিছে, কিন্তু বিভিন্ন ধৰণৰ মককুমাচমে আঙুলি তোৱাই। মই চবেই চিধা চিধি ক'ব খোজোঁ যে মোক সেই ধৰণৰ কাৰোবাৰ যদি হাতত কিবা তথ্য পাতি আছে, মোৰ যদি কাৰোবাৰ ইলিগেল বা কিবা যদি মোৰ কিবা তথ্য পাতি আছে, সেই তথ্য পাতিটো আমাক দেখাই দিয়ক না। সেই তথ্য সহকাৰে যুক্তিপূৰ্ণভাৱে মোক প্ৰমাণ কৰক না যে মই এই ধৰণৰ কিবা জাতিটাক মানে প্ৰতাৰণা কৰা হৈছোঁ। মই ধন্যবাদ জনাম, যে মই ধন্যবাদ এইকাৰণে জনাম যে সঁচাই মই জাতিৰ কাৰণে যদি কিবা প্ৰতাৰণা কৰা হৈছে, জাতিক যদি মই কিবা হেৰি কৰা হৈছে, কিন্তু ওপৰা উপৰি ক'লেই নহ'ব, যুক্তিপূৰ্ণ আৰু তথ্য ভিত্তিত যদি মোক সেই মানে হেৰি কৰে, মই নিশ্চয় সেই তেওঁক মই সদায় মই নিশ্চয় মই যদি কিবা ভুল কৰিছোঁ, ভুল তাৰ শুধৰণি হোৱাৰ প্ৰয়োজন মোৰো আছে। আৰু কিন্তু ক'ত কি কৰিছোঁ নিশ্চয় সেইখিনি মোক তথ্যখিনি দেখাব লাগিব। কিন্তু মই একটা কথাই ক'ব খোজোঁ যে এই ধৰণৰ যিখিনি আমাৰ পৰিকল্পনা আছে, সুন্দৰভাৱে পৰিকল্পনা কৰি জনজাতিকৰণৰ প্ৰক্ৰিয়া কি হ'ব, ক্ষমতাবোৰ কেনেকৈ উদ্ধাৰ কৰা যাব, তাৰে কিছু পৰিকল্পনা আচলতে আমাৰ পৰিকল্পনাখন থান বান কৰি দিয়া হ'ল। আৰু যাৰ কাৰণে আমি কিছুমান মানুহ অনিচ্ছা সত্ত্বেও আমি আঁতৰি আহিয়া আমি সংগঠন তাত ধৰি ৰাখিব লগা হৈছে। হয়তো এতিয়া আমাক বিভিন্ন ধৰণৰ বিভিন্ন মন্তব্য কৰে, কিন্তু মানুহগিলা দেখা দেখিও যিগিলা সঁচা কাহিনীগিলা কিন্তু দেখিও কিন্তু মানে তাৰ ওপৰত প্ৰতিবাদ কৰিব নাপাৰা হৈ আছে। তাৰমানে পক্ষপাতিত্ব কিছুমান মানুহ এনেকুৱা হৈছে, আমাৰ মানুহখিনি হ'ল মানে দুইটা মানে ভৰিত দুয়োটা হেৰি দিব খোজে। এই যে KC নামৰ কথা ওলাইছে, কিছুমান মানুহ এনেকুৱা হৈছে, কাবাই আশাতো আছে মানে মই উমাৰ লগত থাকিলে বোধে ময়ো কিবা মেম্বাৰ চেম্বাৰ পাম নেকি, এনেকুৱা মানসিকতাৰ কাৰণে আজি জাতিটা হৈছে। আৰু যদি এই ধৰণৰ আক্ৰাচুক আৰু যদি কিবা প্ৰগতিশীল কিবা কিবি বনাব খোজে, তাৰমানে পুনৰবাৰ আক্ৰাচুক একটা হাত কাটি দিয়া নিচিনা হ'ব। আমাৰ সচেতন বন্ধুসকলক মই ক'ব খোজোঁ যে আক্ৰাচুৰ সংগঠনটাই এনেই জন্ম হোৱা নাই, বিভিন্ন অভাৱে আৱিষ্কাৰতো, আমাৰ বহুত অভাৱ আছে, আমাৰ জাতিটাৰ অভাৱ আছে, আমাৰ নানা ধৰণৰ সমস্যা আছে। এই সমস্যাখিনি অভাৱ আমি দূৰ কৰাৰ কাৰণে একটাই ৰাস্তা হ'ল এই ছাত্ৰ সংগঠনৰ জৰিয়তে একটা প্ৰতিবাদী কণ্ঠ। আৰু এই প্ৰতিবাদী কণ্ঠতা যিদিনাখনে মানে দুৰ্বল হৈ ভাগ হৈ যাব, সেইদিনাখনে এই সুযোগবিলাক ল'ব। আজি আমাৰ আক্ৰাচু দুৰ্বল কৰিয়া মানে কি সুযোগ লৈছে মানুহবিলাক কিন্তু দেখা পাই আছে। তৎসত্ত্বেও যদি আৰু কাৰোবাক সুযোগ দিবা ওলাইছে, মই ভাবোঁ আমাৰ সচেতন বন্ধুগিলাই এইটো ভুল কৰা হ'ব। মই ভাবোঁ সত্যৰ সদায় জয়, আৰু সত্য নিষ্ঠাৰে আমি যদি কাম কৰোঁ নিশ্চয় আমাৰ হেৰি হ'ব। কিন্তু কাৰো লগত আপোচ কৰা নহয়, সত্যই য'ত অসত্য দেখুওৱা হয় আপোচ কৰা নহ'ব বুলিয়ে আমাৰ বন্ধুগিলা ওলাই আহিব লাগে। আৰু আমাৰ বন্ধুগিলাই একটা সত্য নিষ্ঠাৰে কাম কৰাৰ কাৰণে জাতিটাৰ যি আমাৰ সমস্যা, যিটো আমাৰ অভাৱে আৱিষ্কাৰ আমি কিবা কৰিব লাগিব। ওৰ কাৰণে কিন্তু আক্ৰাচুক নতুন কৰি ভাগ কৰিয়া কিবা কৰি নাম দিয়া, মই ভাবোঁ পুনৰবাৰ আমাৰ আৰু বিভাজন হ'ব। ওৰ কাৰণে সচেতন মানুহখিনি আক্ৰাচুক প্ৰগতিশীল এইবিলাক কৰিব নালাগে। আক্ৰাচু হিচাপে থাকক, নেতৃত্বৰ সাল সলনি হ'ব নিশ্চয়। আজি আমি আক্ৰাচু কৰিলোঁ, পৰৱৰ্তী সময়ত আমি এই জাতিটোৰ মানে আমি আক্ৰাচুকে যে ধৰি ৰাখিম সেইটা কথা নহয়, ধৰি ৰাখিব লাগিব আক্ৰাচু নতুন জেনেৰেশ্যনে। কিন্তু আমি জাতিগত হিচাপে চিন্তা চৰ্চা কৰাৰ ফাইট কৰিব লগা হ'লে আমি পৰৱৰ্তী সময়ত আমাৰ পিছৰ চামত বা আগৰ চামক আমি কি ৰাস্তাত থৈ যাম। আক্ৰাচু এই ৰাস্তা কিন্তু ওলোৱাই থৈ নাই। যেনেকৈ বিভিন্ন জনগোষ্ঠীগিলাই আমি দেখা পাইছোঁ, মানে আজি প্ৰমোদ বড়ো, মানে আমি কিছুমান কথা আমি শুনিব লাগিব। ধৰি লওঁ আমি ৰবিৰাম নাথজাৰী, ধৰি লওঁ টংকেশ্বৰ ৰাভা, আমিওতো ভাল দলত যাব পাৰিল হয়, ৰাষ্ট্ৰীয় দলত যাব পাৰিল হয়, আমিতো ৰাষ্ট্ৰীয় দলত যাব পাৰিল হয়, কিন্তু যোৱা নাই। নিজৰ জাতি হিচাপে আঞ্চলিকতাবাদক ধৰি ৰখাৰ কাৰণে, আঞ্চলিকতাবাদ মানে নিজক ইষ্টাব্লিছ কৰাৰ কাৰণে আমি ৰাখি আছে। কিন্তু আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ লিডাৰখিনিয়ে আজি নিজৰ জনগোষ্ঠীক মানে ধৰি ৰখাৰ কাৰণে, প্ৰাধান্য দিয়াৰ কাৰণে আমি পলিটিকেলভাৱে আমি ৰাইজক একগোট কৰিব পৰা নাই। যাৰ কাৰণে আমাৰ নেতাখিনি বিভিন্ন সময়ত বিভিন্ন ছাইডত মানুহখিনি বিভিন্ন সময়ত মানে বিশৃংখল পৰিৱেশ সৃষ্টি হয়। আজি মই একটা কথা ক'ব খোজোঁ যে বিশ্বজিৎ ৰায়
আজি এই কমতাপুৰ হেৰিৰ দ্বাৰাই মই ক'ব খোজোঁ বিশ্বজিৎ ৰায় আমাৰ কাৰণে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ এটা সঁচা ভাল লিডাৰ আছিল, সঁচা ভাল লিডাৰ আছিল। হয়তো কিবা কিবি কাৰণত আজি মই এইখিনি মই ক'ব খোজোঁ কিবা কিবি কাৰণত তেওঁ আমাৰ মানে আজি মানে যিখিনি নেতৃত্ব প্ৰদান কৰাৰ পাছত আমি তাক যিটা স্থানত আমি নি থ'ব মানে লাগিছিল বা তেওঁ যিটা স্থানগিলাত পাব লাগিছিল সেই প্লেটফৰ্মৰ আমি বনাব পৰা নাই, আমি এটা প্লেটফৰ্ম দিব পৰা নাই। নিজেও উলি লোৱা একেলাই নিজেও উলি লোৱাৰ মানে সক্ষম নোহোৱা নিচিনা হৈছে। সেইকাৰণে আমিও উপলব্ধি কৰোঁ যে আমি আমাৰ লিডাৰখিনিক পৰৱৰ্তী সময়ত আমি কি প্লেটফৰ্ম দিম। সেইকাৰণে আগন্তুক 2021 চনত আমি কিছু পৰিকল্পনা লোৱা হৈছে। পৰৱৰ্তী সময়ত আমাৰ মানে যিখিনি আমাৰ প্ৰাক্তন আমাৰ বহুত মানুহ আক্ৰা চুকুৰি চাকৰি বাকৰি কৰি থকা নাই, এনে মানে জাতিৰ কাৰণে লাগি আছে। যেনেকৈ প্ৰতিষ্ঠাপক সভা মানে ছেক্ৰেটাৰী আমাৰ প্ৰদীপ ৰায় আজি ঘুনঘুনি ঘাটাৰ, তেওঁ আজি কোনো নিজৰ চাকৰি বাকৰি লোৱাও নাই, আজিও জাতিৰ কাম কথা ক'লে দৌৰাই, এই বয়সতো তেওঁ দৌৰি আছে। তেনেকুৱা মানুহবিলাক কিন্তু আমি যথাস্থানত আমি থ'ব পৰা নাই। সেই ধৰণৰ বিভিন্ন ধৰণৰ আছে, আমি আচলতে বিভিন্ন ধৰণৰ মানুহ আমি যথাস্থানত থ'ব পৰা নাই। তাৰ কাৰণে কিছু আমি পৰিকল্পনা লোৱা হৈছে। সেই পৰিকল্পনাবিলাক আমাৰ লগত সহযোগ কৰক বা আমাক কিছু পৰামৰ্শ দিয়ক, ৰাইজেও আমাক কিছুমান পৰামৰ্শ দিয়ক। কিন্তু বিভাজন মানে মৌখিতা আচলতে মুঠেই কিবা নহয়। আৰু বিভাজন আচলতে আমি যিগো বিভাজন বুলি ক'ব খুজিছোঁ এইগো আচলতে বিভাজন নহয়। আমি ক'তবা একটা লাইনত যিখিনি মানুহ আমি মানে খুব ভালভাৱে আমি ভাবিছোঁ এইকেইটা মানুহ জনজাতি আৰু জাতিৰ কাৰণে আন্দোলনৰ কাৰণে আমাক আমি মানে ৰণুৱা বনাম, সেনাপতি হ'ব। কিন্তু সেই সেনাপতিয়ে জেলা আনৰ তলত অস্ত্ৰ থৈয়া মানে অস্ত্ৰৰ লগত দাউলি থৈয়া মানে ভক্তি কৰিব মানে চাৰেণ্ডাৰ কৰিব, তেনেকুৱা ওচৰতো আমি নাথাকোঁ। সেইকাৰণে আমি অলপ আঁতৰি থাকিয়া উমাৰ পৰা আমি আঁতৰি থাকিয়া আমাৰ নিজৰ যিগো শক্তি আমি অস্ত্ৰতা পুৰিব নিদিম, কাৰো ওচৰত আঁতু ল'ব নিদিম। আমি সেইকাৰণে আমি আচলতে অলপমান আমি টানি হেৰি কৰিব লগা হৈছে। ঠিক এই ধৰণৰ মই আমাৰ মানুহখিনিক আমাৰ যিখিনি নতুন চামে ছাত্ৰখিনি যিখিনি হয় আৱেগ তেওঁৰ হৈছে আমাৰ এই মানে কাহিনীগিলা দেখিয়া কিছুমানে লজ্জান্বিত হৈছে, বহুতে আৱেগো হৈছে, আৱেগৰ জনিত কাৰণত কিবা হৈছে, ভালো পোৱা নাই। কিন্তু মই ভাবোঁ কি আমি ভাল কৰিব লাগিব, ধৈৰ্য আমাৰ ৰাখিব লাগিব। আৰু সেই হিচাপে ওলাই আহক, আক্ৰাচুক একটা ভাল প্লেটফৰ্ম বনাব তৈয়াৰ কৰাৰ কাৰণে চবেই লাগি ভাগি আহক। আচলতে জেলা সত্যৰে কাম কৰিব, নিষ্ঠাৰে কাম কৰিব, জাতিপ্ৰেমী চলাই জ্বলাই আগুৱাই আহিব। এই বাকী ফাং ফুংগিলা আপুনি ধ্বংস হ'ব। আৰু আমাৰে যদি আমি শক্তিগিলা যদি আমি ইউনিটি কৰিব নোখোজোঁ এই সুযোগবিলাক সদায় বেলেগে লৈয়ে থাকিব। আমি আৰু কতো সংগঠন বানাইতে আমিয়ে মানে দুৰ্বল হৈ যাম। আৰু এইখিনিতে একটা গুৰুত্বপূৰ্ণ কথা জানিব খুজিম আক্ৰাচুৰ মুখ্য উপদেষ্টাজনৰ পৰা, যে বিগত যোৱা নিৰ্বাচনত আমাৰ BTC পৰিষদৰ নিৰ্বাচনত আক্ৰাচুৰ যথেষ্ট একটা অৰিহণা আছিল। কিন্তু এইবাৰ নিৰ্বাচনত কিবা আক্ৰাচুই কি ভাবিছে, মানে যিহেতু যোৱা নিৰ্বাচনকেইটাত মানে যথেষ্ট গুৰুত্বপূৰ্ণ কিবা আছিল, ভূমিকা আছিল আক্ৰাচুৰৰ, নোহোৱা নহয় একেবাৰে? হয়, আক্ৰাচুৰ মেইন ভূমিকাখিনিয়ে লোৱা হৈছে। সন্মিলিত জনগোষ্ঠী ঐক্য মঞ্চ আমি তৈয়াৰ কৰিছোঁ, য'ত ৰাজনৈতিক দল নাছিল। আমি যিকেইটা BTED বাচিত অৰাজনৈতিক সংগঠন আছিলোঁ আমি একেলগে একত্ৰিতভাৱে অৰাজনৈতিকভাৱে ৰাজনৈতিক চিন্তা চৰ্চা কৰা হৈছে। কিন্তু আমি ৰাজনৈতিক দলৰ লগত মানে কোনো জড়িত নাছিলোঁ। কিন্তু আজিৰ মুহূৰ্তত যিহেতু যিখিনি লৈ আমি আগবাঢ়িছোঁ, যিহেতু আমি ৰাজনৈতিক দল গঠন কৰিল, বিশেষকৈ হীৰা চৰণীয়াক আমি প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে সন্মিলিত জনগোষ্ঠী ঐক্য মঞ্চই নিৰ্দলীয় হিচাপে। আৰু সেই নিৰ্দলীয় হিচাপে আমি তাক সহযোগ কৰিছিলোঁ আৰু MP হিচাপেও তাক মানে আমি প্ৰক্ষেপ কৰিছোঁ। নেক্সটবাৰ আমি BTC পৰিষদীয় নিৰ্বাচনত আমি ভালেকেইটা আমি যিয়ে MCL বনাবৰ কাৰণে আমি মানে চেষ্টা চলাইছোঁ, কিন্তু আমি কিছু সক্ষম হৈছিলোঁ, কিন্তু কিছু ক্ষেত্ৰত আমি সক্ষম হ'ব পৰা নাছিলোঁ, যাৰ কাৰণে আমি পৰিষদখন আমাৰ হাতৰ পৰা মানে আমাৰ মাজত কিছু মানে পৰিকল্পনাৰখিনি কিছু ভুল হোৱাৰ কাৰণে আমাৰ মাজত পৰা মানে BTC মানে শাসন ভাৰটা আমাৰ মানে ওলাই গুচি গ'ল, নাথাকিল। কিন্তু এই মুহূৰ্তত কোচ ৰাজবংশী ছাত্ৰ সন্থাই যিহেতু
আমি বিভিন্ন সময়ত যি ধৰণৰ আশা কৰিছিলোঁ, নৱচৰণীয়াক লৈ যি ধৰণৰ আমি আশা কৰিছোঁ, সেই ধৰণৰ যিহেতু আমি কিছু ফল আমি নাপালোঁ, বা এই ক্ষেত্ৰত আমিও কিছু চিন্তা চৰ্চা কৰিব লগা হৈছে। আৰু হয়তো কোচ ৰাজবংশী ছাত্ৰ সন্থাই সন্মিলিত জনগোষ্ঠী ঐক্য মঞ্চৰ লগত জড়িত আছিল, কিন্তু আজিৰ মুহূৰ্তত সন্মিলিত জনগোষ্ঠী ঐক্য মঞ্চৰ কোনো মানে হেৰি নহা হৈছে, সংগঠনটাই নহা হৈছে, যাৰ কাৰণে আমি আঁতৰি থাকিব লগা হৈছে। আৰু যিহেতু জিএছপি গণ সুৰক্ষা পাৰ্টী নামেৰে এটা দল গঠন কৰিছে হীৰাচৰণীয়া, কিন্তু আমি ৰাজনৈতিক দলৰ লগত সনা পিটিকা আমি নহওঁ। আমি কৈছোঁগে যে ৰাজনৈতিক দলক আমি গোটেই ৰাজনৈতিক দলত একেটা শাৰীতে চাম। কি বিজেপি, কি এজিপি, কি BPF, কি কংগ্ৰেছ, কি জিএছপি, আমি আচলতে একেটা শাৰীতে চাম। আৰু কোনো ৰাজনৈতিক দলকে আমি প্ৰাধান্য নিদিওঁ। আৰু যিহেতু নতুন দল হিচাপে আমি তাৰ কাম কাজখিনি আজি দেখাও নাই আৰু হেৰি কৰাও নাই, কিন্তু হীৰাচৰণীয়াৰ কিছুমান কাম কাজ আমি দেখা পালোঁ। আজিয়েই কিছু কথা আমি নকওঁ, কিন্তু তাৰ কি পৰৱৰ্তী সময়ত কি পদক্ষেপ লয় সেইটা নিশ্চয় হেৰি হ'ব, সেইটা তেওঁ কি ধৰণৰ আগবাঢ়ি ক'ব নাপাৰোঁ। কিন্তু আমি ৰাজনৈতিক দলক আমি একেটা চকুৰে চাম, আৰু যাৰ কাৰণে আমি মানে ডাইৰেক্ট আমি কোনো ৰাজনৈতিক দলৰ লগত আমি মানে সমৰ্থন আমি নজনাওঁ। আৰু BTC পৰিষদীয় নিৰ্বাচনত আমি যিহেতু কোচ ৰাজবংশী অৰাজনৈতিক এটা সংগঠন, অৰাজনৈতিক ছাত্ৰ সংগঠন হিচাপে কি ধৰণৰ কৰিলে আমি মানে হেৰি আগবাঢ়িব পাৰিম, এই সম্পৰ্কত ইতিমধ্যে আমি কিছু প্ৰস্তাৱ লৈছোঁ। তাৰ কাৰণে মই দুইটামান কথা নক'লেও হয়তো ৰাইজে মানে হেৰি নাপাব। আমাৰ কথা এটা হ'ল, ইতিমধ্যে 4খন জিলা আৰু কেন্দ্ৰীয় সমিতিক লৈ আমি এখন মানে বৰপেটাত প্ৰস্তাৱ লোৱা হৈছিল, য'ত কোচ ৰাজবংশীৰ লগ থাকিব, যি দলেৰে নহওক কিয়, য'ত কোচ ৰাজবংশীৰ প্ৰাৰ্থিত্ব থাকিব, সেই প্ৰাৰ্থীহঁতক মানে আমি অগ্ৰাধিকাৰ দিয়াৰ কাৰণে আমি সহমত একটা আগবঢ়াইছোঁ। এলা হয়তো এনেকুৱা হ'ব পাৰে, ক'তবা যদি 2টা কোচ ৰাজবংশীৰ প্ৰাৰ্থী হয়, তাহলে কি কৰিবি, এই ধৰণৰ প্ৰশ্ন হয়তো আহিবও পাৰে, একটা আছে এই ধৰণৰ। কিন্তু সেই সিদ্ধান্তটা সেইখন জিলা আৰু সেই প্ৰাৰ্থীৰ ওপৰত কথা আছে, নিৰ্ভৰ কৰিব। এই ধৰণৰ হয়তো আমাৰ সিদ্ধান্ত আছে। আৰু বাকীখিনি হ'ল জনগোষ্ঠীটোৰ সিদ্ধান্ত, সেই অঞ্চলৰ সেই জিলাৰ মানে যিহেতু বিষয়ববীয়াগিলা আছে, আৰু সেই অঞ্চলৰ কিছু ৰাইজৰ লগত আলোচনা কৰি কি কৰিলে ভাল হ'ব, সেই সিদ্ধান্ত আমাক জনাব। আৰু আমাক যেতিয়া জনাব, আমি চালি জাৰি চাই সেই সম্পৰ্কত আমি জিলাগিলাক এটা নিৰ্দেশনা প্ৰেৰণ কৰিম। এই ধৰণৰ আমি এইবাৰ সিদ্ধান্ত লোৱা হৈছে। তথাপিও আমি এই লকডাউন খোলাৰ লগে লগে আমি কেন্দ্ৰীয় এখন মানে আমি এক্সিকিউটিভ দিম, এই সম্পৰ্কত আমি আলোচনা কৰিম। কিন্তু আমি কোনো দলকে মানে কোনোভাৱে আমি কেনেকৈ একপক্ষীয়ভাৱে চাপত দিয়া নাই। নিশ্চয় অনেক কথা পাতিলোঁ সন্মানীয় উপদেষ্টাগৰাকীৰ লগত। কিন্তু যিহেতু কোচ ৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া আন্দোলনেই হ'ল জনজাতিকৰণ আৰু ক্ষমতাবোৰ, এই ক্ষেত্ৰত আৰু আক্ৰাচুই নতুনকৈ যদি বাৰে বাৰে চৰকাৰে প্ৰতাৰণা কৰিয়ে থাকে, আক্ৰাচুই নতুন করে কি ভাবিব কি নাভাবিব এইগিলা কথা বিতংভাৱে ক'ল। আৰু একেবাৰে শেষত আমি জানিব খুজিম যে আজিৰ দিনত যদি পুচিব যাওঁ, এই মানে ধৰ 100%-এর কতখিনি কাম আগবাঢ়িছে আমাৰ জনজাতিকৰণ আৰু ক্ষমতাবোৰৰ ক্ষেত্ৰত, পৃথক যিখন আমাৰ ক্ষমতাবোৰ ৰাজ্য গঠনৰ ক্ষেত্ৰত, সেই ক্ষেত্ৰত আজিৰ তাৰিখত যদি 100%-এর মোটামুটি ধৰা হয়, কিমানখিনি কাম আগবাঢ়িছে বুলি? আজিৰ মুহূৰ্তত যিহেতু আমাৰ মূল দাবী কমতাপুৰ ঐতিহাসিকভাৱে যিখন কমতাপুৰ আমাৰ আক্ৰাচুৰ যিখন দাবী চনত, আগতে খালি দাবী চনত খান প্ৰেৰণ কৰা হৈছিল, কিন্তু 2014-ত 2012-13-ত কমতাপুৰ বিষয়টা দিল্লীৰ দৰবাৰত আলোচনা হৈছিল। আগতে কিন্তু হোৱা নাছিল। টাইপাৰটকৰ জৰিয়তে বৃহৎ গণ আন্দোলন, ৰেল ব্লক কৰাৰ পাছত আমি আপোচ কৰা নাছিলোঁ। বিভিন্ন সময়ত দিল্লীৰ প্ৰেছাৰত আমি কিছু দিন মানে হয়তো সেই সময়ত মোক জেলতো ৰখা হৈছিল।
জেলত ৰখাৰ সময়তে লগে লগে দিল্লীৰ পৰা এটা মানে কিবা আছিল, দিল্লীৰ জেলত নপৰাৰ আগতে, তাৰমানে জেলত নপৰাৰ আগতেই আমাৰ এটা হেৰি আছিল যে আলোচনাত বহিব লাগে। আৰু আমি কৈছোঁ যে কমতাপুৰৰ আন্দোলনৰ বাহিৰে আমি বেলেগ মানে আলোচনা নহ'ব। তাৰপাছত আমাক দিল্লীত লৈ গ'ল। দিল্লীত গিলং 7 অক্টোবৰ আছিল। এই অক্টোবৰত আমি প্ৰথম আলোচনাত বহিলোঁ এই অশোক হোটেল অশোক দিল্লীত। তাতে আমি আচলতে কমতাপুৰৰ প্ৰথম আলোচনা ত্ৰিপাক্ষিক বৈঠকত হয়। কিন্তু দ্বিতীয় লানিত মোক জেলত ভৰাই থ'ল। দ্বিতীয় লানি জেলত ভৰাই থোৱাৰ পাছত সেই মানে সেই আলোচনাত ভাগ ল'ব নাপাৰিলোঁ। দ্বিতীয় লানি আলোচনা হ'ল, কিন্তু তাৰ আগতেই আমি কমতাপুৰৰ যিখিনি মানে এখন ষ্টেট পাব লগা হ'লে কি তথ্য পাতি কি দিব লাগে, ধৰি লওঁ এক্সপাৰ্ট কিছু আমাৰ মানুহ সেই মুহূৰ্তত তাৰ আগতে গোটাই লোৱা হৈছে। কাৰণ আমি এখন ষ্টেট পাব লগা হ'লে যিখিনি প্ৰয়োজনীয় নথি ডকুমেণ্ট, ধৰি লওঁ আমাৰ হিষ্ট্ৰিকেল বেকগ্ৰাউণ্ডটো আমাক গোটেই ছাৰ্ভে এটা লাগিব। হিষ্ট্ৰিকেল বেকগ্ৰাউণ্ডটো ছাৰ্ভে এটা দিয়া হৈছে। ইকনমিকেল যিখিনি মানে ছাৰ্ভে, ধৰি লওক কি ধৰণৰ জনমূৰি আহিব, কেনেকৈ আমি জনমূৰি আই হেৰি বনাম, আমি এইখিনি কমতাপুৰৰ মানুহখিনিক কেনে পালিম, এই ধৰণৰ কথা বিভিন্ন ধৰণৰ মানে আমি সেই মুহূৰ্তত ইকনমিকেল ছাৰ্ভে কৰা হৈছে। আমাৰ কিমানখিনি মানুহ হ'ব বা পপুলেশ্যন পেটাৰ্ণ কিমানখিনি হ'ব, এই পপুলেশ্যন পেটাৰ্ণখিনিক লৈ আমি কি ধৰণৰ মানে কেনেকৈ আমাক লৈ যাম, কি ধৰণৰ সমষ্টি হ'ব, কি ধৰণৰ এই হওক গোটেইখিনি তথ্য পাতি আমি বনোৱাই মানে ষ্টেটত পাব লগা হ'লে কি প্ৰয়োজনীয় নথিখিনি আমি সেইখিনিতে জমা দিয়া হৈছে। কিন্তু সেই মুহূৰ্তত আমাক বহুতবাৰ আমাক কৈছিল যে মানে কমতাপুৰৰ মানে আন্দোলনটা দীঘলীয়া হ'ব। প্ৰথম কথা হ'ল জনজাতিকৰণটাকে মানে তোমাক দিয়াই হ'ব, এই জনজাতিকৰণত আহে কমতাপুৰটা লাহে লাহে কৰি থাক, কিন্তু আগত আলোচনা হ'ব লাগে জনজাতিকৰণ। কিন্তু শেষত মানে এনেকুৱা হ'ল কমতাপুৰৰ এটা সিদ্ধান্ত হ'ল কমতাপুৰৰ আন্দোলনটা আলোচনা হৈ থাকিব, তাৰ পাছত জনজাতিকৰণৰ আলোচনাটাও আৰম্ভ কৰা হওক। সেই তাৰ পৰা পূৰ্ণভাৱে জনজাতিকৰণৰ মানে পূৰা কৰা হ'ল। মোৰ মানে যিখিনি মোৰ মানে বিবেক আৰু মই যিখিনি ডকুমেণ্ট বা যিখিনি চাইছিলোঁ বা যিখিনি কাম কৰিছিলোঁ, আচলতে জনজাতিকৰণৰ যিখিনি প্ৰক্ৰিয়া যিখিনি কাম কৰিব লগা আছে আৰু যিখিনি আলোচনা হৈছে প্ৰায়ভাগ এটা আচলতে সমাপ্ত হৈছে। খালি চৰকাৰে কোচ ৰাজবংশীখিনিক জনজাতিকৰণ কৰিব লাগে, এইখিনি কামহে আমি কৰিব লাগে। বাকী চব কাম অফিচিয়েলি যি জমা দিব লাগে, যিখিনি কাম কৰিব লগা হয়, আৰ্জিয়ে কি ক'ব লাগে, আৰ্জিয়ে কি দিব লাগে চব দেৱা হৈছে। কি কয় SC ST কমিশ্যনাৰৰ লগত কি ধৰণৰ আলোচনা কি লাগে নথি পত্ৰ চব কোৱা হৈছে। গৃহ মন্ত্ৰালয়ত গৃহ সচিবৰ লগত যিখিনি যাক দায়িত্ব দিছে, নৰ্থ ইষ্টৰ যিজন মানে জইণ্ট ছেক্ৰেটাৰী তাক দায়িত্ব দিছে, তাৰ লগতো আমি আলোচনা তাক কি দিব লাগে দেৱা হৈছে। চবে খালি একটাই ঠেলি দিছে, সেইটা হ'ল অফিচিয়েলি কামখিনি আমি গোটেইখিনি খালি শেষত একটাই কৈছে যে পলিটিকেল 70% তুমি কাম কৰি পেলালো মানে যি অফিচিয়েলি, বাকী 30% হ'ল পলিটিকেল। তাৰমানে ৰাজ্যসভাৰ পৰা অসম চৰকাৰৰ পৰা মানে হেৰি যাব লাগিব, এতে মানে প্ৰস্তাৱ প্ৰেৰণ কৰিব লাগিব, মানে অসম চৰকাৰৰ পৰা কেবিনেট সিদ্ধান্ত, এই সিদ্ধান্তগিলা যাব লাগিব। তাৰ পাছত ভাৰত চৰকাৰৰ মানে লোকসভাত উত্থাপন হ'ব লাগিব, কেবিনেটত পাছ কৰি লোকসভাত মানে বাজেট পাছ কৰাব লাগিব, তাৰপাছত ৰাজ্যসভাত এটা পাছ হৈ আহিব লাগিব। তাৰ পাছত কোনো কথা নাই, সেই হ'ব এই কামখিনি আছে এতিয়া পলিটিকেল। কিন্তু মই দেখা পাইছোঁ যে আজিৰ মুহূৰ্তত গোটেইখিনি কাম হৈছে, কিন্তু পলিটিকেলভাৱে বিজেপি চৰকাৰে আমাক একটা মাৰ মানে ধোকা দিয়া আছে। এতিয়া সঁচাই যদি আমাৰ সৎ মানে ভাৱ আছে, যদি ইচ্ছা কৰিলে আচলতে আমি জনজাতিকৰণ কৰিব পাৰে। এইখিনি কাম আমি কৰণীয় কাম কিন্তু আমাক কৰা হৈছে। এলা কথা হ'ল যিহেতু বিজেপি মানে ভেঙুচালি আৰম্ভ কৰিছে, আমাৰ মান সন্মানত যিহেতু আঘাত আনিছে, আমাৰ এক গত্যন্তৰ নাই, আচলতে আমি তীব্ৰ আন্দোলন কৰি তুলিব লাগিব। এইবাৰ কিন্তু কোনো আপোচ নহ'ব।
আৰু আমাৰ নেতা আদি যদি আৰু সেই বিজেপিৰ দুৱাৰে দুৱাৰে যায় যদি মানে স্বৰ্ণাপন্ন হৈয়া যদি মোক ডেভেলপমেণ্ট কমিটি কিবা লাগে হেন লাগে তেন লাগে কৰি যদি যায় সেই বিভাজন কি আমি চান্স ল'ব তাৰ কাৰণেও কিন্তু মই বিজেপি চৰকাৰক মই একটা আহ্বান জনাওঁ আমাক বিভাজনমুখী আচলতে কৰাটাও আমি কিন্তু একটা চকু ৰাখিছোঁ আমাৰ মানে পৰাপক্ষত কেমনে বিভাজন কৰি একটা লাভ দেখি মানে লালচা লোভ দেখিয়া মানে বিভাজন কৰা যায় সেই কথাকো কিন্তু আমি পুখুৰীত তুলি আৰম্ভ কৰিছে মানে জনজাতিকৰণ কাৰণ এতে অনেক কথা আছে আমাৰ মানুহখিনি হয়তো আজি মানে হৃদয় হিচাপে হৃদয়ত লাগছে নালাগে দেখাই দেখাই লাগিছে নালাগে ক'ব নাপাৰোঁ এই যে কিছু সমষ্টি আমাক জনজাতিকৰণ কৰাৰ লগে লগে কিছুমান মানুহৰ ৰাজনীতিক মানে ধ্বংস হ'ব কিছু উচ্চবৰ্ণৰ মানুহৰ ৰাজনীতিক আমাক যি ধৰণৰ মানে ডমিনেট কৰি আছে সেইটা আচলতে একেবাৰে আমি ডমিনেট কৰিব নাপাৰিব আৰু আমাৰ সমষ্টিগিলাতো কাৰিয়াই ল'ল গোটাই কাৰিয়া ল'ল আৰু যাৰ কাৰণে আমি মানে ভয় হৈছে যে আচলতে আমাক জনজাতিকৰণ কৰিলে অনাগত দিনত এইখিনি মানুহে এটা মানে ৰাজভোগ কৰিব নাকি সেনেকা এটা আচলতে সেনেকা নহয় কোচ ৰাজবংশী উদাৰ নীতি উমাকো মই ক'ব খোজোঁ ওগলা এতিয়া যিহেতু ফেচবুক লাইভত চবে উমা কৈছোঁ কোচ ৰাজবংশী জনগোষ্ঠী উদাৰ নীতি শৰৎ সিংহই যিখিনি ভূমিকা লৈছে সেইখিনি আমাক শিকাইছে নৰনাৰায়ণে যিখিনি আমাক ভূমিকা লৈছে সেইখিনি আমাক শিকাইছে মানে চিলাৰাই যিখিনি ভূমিকা লৈছে সেইখিনিও আমাক শিকাইছে মানে সেই আদৰ্শতা আমাৰ শৰৎ সিংহই শিকাই যোৱা নৰনাৰায়ণে শিকাই যোৱা সেই আদৰ্শ এলাও আমাৰ আছে সেই আদৰ্শৰ প্ৰতি ৰাখি অসমত যিমানখিনি জনগোষ্ঠী আছে সেই জনগোষ্ঠীৰ লগত আমাৰ এটা সদ্ভাৱ আছে আৰু প্ৰত্যেকে সহায় সহযোগ কৰাৰ জনগোষ্ঠীৰ লগত এটা আমাৰ ভাত মনোবৃত্তি এলাও থাকিব আৰু অনাগত দিনতো থাকিব আৰু সেইখিনি আদৰ্শ সদায় থাকিব কিন্তু এনেকুৱা নহয় যে আমি মানে আমাক কিবা অধিকাৰ দিলে যে কাবাই কিছুমান বঞ্চিত হ'ব সেইটা আচলতে কোনো পধ্যেই নহয় আৰু এই সুযোগতে আচলতে আমাক জনজাতিকৰণ কৰাৰ কাৰণে হয়তো বঞ্চিত কৰাৰ কাৰণে বিভিন্ন পৰিকল্পনা কিছুমান লৈছে আৰু এটা আচলতে কোনোমতে সভা দিব নালাগে আৰু আমাৰ নেতৃত্ব লোৱা মানুহখিনি ঐক্যতাৰে আগবাঢ়িব লাগে আৰু যিহেতু ছয় জনগোষ্ঠীৰ জিলা কিবা ৰাজ্য চৰকাৰৰ পৰা ফালে হওক কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰাই হওক কিবা ভাল খবৰ অহা মানে কাগজে পত্ৰই পেপাৰে দেখা যায় ট্ৰাইবেল সংঘই পূৰা বিৰোধিতা কৰি উঠে ট্ৰাইবেল সংঘই ভয় খাব লগা কি আছে যদি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হয় মই ভাবোঁ আচলতে এই ট্ৰাইবেল সংঘক উচতনি দিয়া এটাই হ'ল আচলতে অসম চৰকাৰ মই এইহে লাভ মানে মোৰ ভাৱ হয় কি ট্ৰাইবেল সংঘক উচতনি দিয়া চৰকাৰেৰে পলিচি নিচিনা পাম আচলতে ট্ৰাইবেল সংঘ কাৰণ আমি ট্ৰাইবেল হ'ব একেটা একটা মজবুত হ'ব প্ৰয়োজন যিহেতু সাংবিধানিক কিছুমান নীতি আছে সাংবিধানিক নীতিমধ্যে হয়তো আমি যদি ট্ৰাইবেল হৈ যাওঁ যদি ইয়াত 50% মানে ট্ৰাইবেল হৈ যায় তাৰপাছততো এটা ট্ৰাইবেল ষ্টেট হ'ব পাৰে ট্ৰাইবেল ষ্টেট বনালেতো কাৰো ক্ষতি নহয় আমাৰো ক্ষতি নহয় যিখিনি ট্ৰাইবেল হৈ আছে উমিয়ৰো ক্ষতি নহয় অনাগত দিনততো আমি একটা বৃহৎ একটা দল ভাল কৰে এই ট্ৰাইবেল ষ্টেটত আমি ৰাজনৈতিকভাৱে সদায় হেৰি হ'ব পাৰিম আজি একটা কাউন্সিল কতবা হয়তো আজি এতে মানে 6 শিডিউল দিছে এটা ভাল কথা কিছুমান তো ট্ৰাইবেল আছে য'ত 6 শিডিউল এলাও দিয়া নাই ধৰি লওক ৰাভা হাছং 6 শিডিউল নহয় সেই ধৰণৰ বিভিন্ন ভালে কেইটা আমাৰ ইয়াতে কাউন্সিল আছে 6 শিডিউল নহয় কিন্তু সেইটো এতিয়া কোনো কিছুই নাই এটা কোনো ভেলুৱেই নাই কিন্তু তাকে যদি সবাকে কৰি এটা বৃহৎ যদি এই অসমখনক যদি মানে ট্ৰাইবেল ষ্টেট কৰে ট্ৰাইবেল ষ্টেট কৰিলেতো ভালেই হয় আমিও ট্ৰাইবেল হওঁ চবে ট্ৰাইবেল হৈ একটা ট্ৰাইবেল ষ্টেট হওক বিৰোধিতা কৰাটা আচলতে মই ভাবোঁ এটা চৰকাৰে এতদিন আমি ভাবিছোঁ যে আমি আচলতে এই ট্ৰাইবেলখিনিয়ে আমাক আচলতে দেখিব নাপাৰে আচলতে এতিয়া দেখা পাইছোঁ যে চৰকাৰৰ যিখিনি মানে স্বৈৰাচাৰী আৰু চৰকাৰৰ যিটা মানে কুটিল ৰাজনীতি কুটিল চক্ৰান্ত এই ক্ষেত্ৰত মই চৰকাৰকে আজিৰ ক্ষেত্ৰত যেটা দেখা পাইছোঁ কাৰণ দিছপুৰত মাতি নিছে মোৰ অভিজ্ঞতাই কয় দিল্লীত কতবাৰ মাতি নিছে বিজেপি চৰকাৰে জনজাতিকৰণ হ'বকে তোমাক দিম কে ইলেকশ্যন অহাৰ লগে লগে কয় কি হ'বই আৰু কেইদিনৰ ভিতৰত একবাৰতো ক'ল মানে এই 3 মাহ গোটেইখিনি কাম দিল্লীত যে যেটা মানে যেটা মানে ছাইৰ যেটা মানে আলোচনা হৈছিল সেইদিনাখনতো মানে জয়েল উৰাম মোৰ লগত বহি মোৰ আৰু একটা কথা ধৰ্মটো হৈয়ে যাবে এই 1 মাসৰ ভিতৰত আমি কাম আৰম্ভ কৰিম তাৰ পাছতো হেৰিতো বাইকতো গ'ল 3 মাসৰ ভিতৰত এই সম্পূৰ্ণ কাম হ'ব কিন্তু ক'ত কি হ'ল এগুলো সব মানে কি সব ৰাজনীতিক
তাৰমানে সেই মানে ভোটেৰ আছাত আৰু এইবাৰো যদি এইগিলা যদি যিগিলা কৰি আছে এই ধৰণৰ যদি হয়, আজি ট্ৰাইবেল সংঘ হয়তো আমাৰ মাজত আছে, আজি জনগোষ্ঠী জনজাতিৰ মাজত এটা মানে লাহে লাহে মানে দিনে দিনে কি হৈ যাব ধৰিছে, আমাৰ মাজত এটা মানে মানে সম্পৰ্ক বিভেদ সৃষ্টি হ'ব ধৰিছে। মই ভাবোঁ এই ক্ষেত্ৰতো এইটাই আচলতে চৰকাৰে পলিচি আৰু চৰকাৰে এতিয়া এই ধৰণৰ পদক্ষেপ লৈছে বুলি মই ভাবোঁ। আৰু সেইকাৰণে এলা মই যি কাকো শিকোৱা নহয়, গোটেইখিনি দোষ মই চৰকাৰকে দিব খোজোঁ। চৰকাৰে এই পদক্ষেপ যদি লয়, আজি এই পদক্ষেপ ল'লে আচলতে এইগিলা হৈ নাথাকে। আজি মানে বাৰে বাৰে এনেকৈ ঠেলি দিব, এইবাৰ মানে কিবা জনজাতিকৰণ হ'ব, মানে লগে লগে মানে ট্ৰাইবেল সংঘ বিৰোধিতা কৰিব, আমি উমাক বিৰোধিতা কৰিম, এই এংকাৰেজ চলি যে মানে কোনো নহয়, আচল কাম নহয়। কিন্তু আমি ভোট পেয়া জিকে আমি তাত নেকি হাঁচিয়া চিয়াৰত বচিয়া আছা আমাক পৰৱৰ্তী সময়ত শাসন কৰাৰ যেটা মানে কুটিল ৰাজনীতি সিটা কৰি থাকে। এটা ৰাজনীতিকো আমি হ'ব নিদিম। আৰু এই ধৰণৰ যদি হয় তাহলে বিজেপি চৰকাৰে কিন্তু এইবাৰ বেয়া ফালে গতি কৰিব। যিহেতু আমাৰ অনুষ্ঠানটা বহুত দীঘলীয়া হ'ল, একেবাৰে শেষত মানে আমাৰ যিগিলা উঠি অহা নৱপ্ৰজন্ম আছে উমাক উদ্দেশ্যি কি ক'ব উপদেষ্টাগৰাকীয়ে ওৰ পৰা খানেক? মই আমাৰ কোচ ৰাজবংশী যিখিনি শিক্ষিত আমাৰ যুৱক আছে, ৰাইজ আছে, বৰ্তমান জাতিৰ প্ৰতি চবেই সচেতন হৈছে আৰু জাতিৰ প্ৰতি যিখিনি দায়বদ্ধতা সেইখিনি চবেই হেৰি ল'ব খোজে। কিন্তু মই ভাবোঁ আচলতে খালি ওপৰে ওপৰে ল'লে নহ'ব, একদম মানে হাড়ে হিমুজে লাগিব আৰু কিবা জাতিটাৰ কাৰণে কিবা কৰিম বুলি যদি ওলাই আহে, মই ভাবোঁ আমি বহুত কিবা কিবি কৰিব পাৰিম। আৰু নিউ জেনেৰেশ্যনৰ প্ৰতি মোৰ যথেষ্ট এটা আশাবাদী। এই নিউ জেনেৰেশ্যনে একটা সত্য নিষ্ঠাৰে ওলাই আহক আৰু সত্য নিষ্ঠাৰে জাতিৰ হৈ কাম যদি কৰে, আমি ভাবোঁ সঁচাই আমি ভাল একটা পদক্ষেপ ল'ব পাৰিম। কিন্তু মানে অতি দম্ভ হতলংকা, ৰাজবংশী একটা ভাষাত আছে, দম্ভ বেছি মাৰে যেয়াতে কিন্তু ওই মানে হতলংকা হয়। হতলংকা মানে কি হয়, য'ত মানে হত আৰু লংকাত যায় পৰে, মানে কোনো কাটি উপায় নাপায়, দম্ভ ঠিকছে মাৰিল কিন্তু কাম কিছুই নকৰিল, যেয়াতে নিজে মানে বাউচিয়া নিচিনা হ'ল। এই ধৰণৰ মানুহ আচলতে হ'ব নালাগে, অতি দম্ভ হতলংকা হ'ব নালাগে। আচলতে ভাল কৰি জাতিৰ হৈ যদি কাম কৰিব খোজে নিষ্ঠাৰে কাম কৰক। আৰু যদি ভাবে মই শিক্ষিত হৈছোঁ, ঘোচ খোৱা মোক চাকৰি লাগে, টাকা কামোৱা মোক লিডাৰশ্বিপ লাগে, যদি এনেকা ভাবে তাহলে কিন্তু কোনো দিনত জাতিৰ উত্থান নহয়। আৰু আমাক এই ধৰণৰ ব্যৱহাৰ কোনে ৰাজনৈতিক দলগিলা কিন্তু এই ধৰণৰে ব্যৱহাৰ মানে হৈছে। মই একটা মোক বেয়া লাগে কি নিউ জেনেৰেশ্যনক, এই যে ইলেকশ্যন আহিছে নহয়, মানে আচলতে পলিটিকেলভাৱে পুৰতে হোৱা নাই, পলিটিকেলভাৱে চিন্তা কৰিব পৰা শক্তিয়ে হোৱা নাই। কিন্তু মানে আৰু কিছুমানটো এনেকা হৈছে ভোটেৰে একেবাৰে অধিকাৰেই নাই, ভোটতে যে ওর নাম আহিছে না নাই মানে ক'ব নাপাৰোঁ, ওয়ে মানে টিকনা ফাটিয়ে দৌৰাব ধৰিছে মানে পলিটিকেলের পাছে পাছে। এগুলাই কিন্তু আমাক ক্ষতি কৰে। আৰু বিৰাট চান্স পাইছে পলিটিকেল দলগিলা, মদ খাবা পইচা দে, মদ খাবা পালে খুব আনন্দ পায়, মদ খাব, বিয়াৰ খাব, তাৰ পাছত অল্পখানেক পইচা পাব, তাৰ পাছতে উইতে বুলি বোলে পলিটিকেল। আচলতে এনকেৰে মানে আমাৰ সমাজগিলা ধ্বংস হ'ব লাগছে। সচেতন আমাৰ ছাত্ৰ সমাজে এইগিলা ভাল কৰি চাব লাগিব, ইনকা যেনে আমাৰ নহয়, আমাক যেনে কাহ ইনকা ব্যৱহাৰ কৰিব নাপাৰে। এই যে ৰাজনীতি মানে আহিলে ইলেকশ্যন আহিলে খালি দৌৰে মানে কি ৰাজনীতিকে পাছে পাছে দৌৰে, মানে পইচা পোৱা নাপায়, মানে পইচাটো আৰু ক'ত দিব, মদ খোৱা, দুদিনমান মদ খোৱা, ইলেকশ্যন খেল চিনাই নাপায়, তেওঁক কাহে চিনাও নাপাব। সেইবাৰ খেলা ক'ব চাল্লা আমি ভোট দিলোঁ আমাক চিনাই নাপায়। এই ধৰণৰ যেনে পাছত উপলব্ধি কৰিব নালাগে, কিন্তু জাতিৰ কাৰণে ভাল কৰি কাম কৰি ওলাবৰ কাৰণে ওলাই আহক। জেনেৰেশ্যনটা একটা ভাল সুস্থ জেনেৰেশ্যন আহক। আৰু বিশ্বাস আছে এলা বহুতে ভাল চিন্তা চৰ্চা কৰা মানুহ আছে। আজিকালি লেখা লেখিৰ যুগ, খালি মুখের কথা নহয়, আজিকালি বলের যুগ নহয়, ব্রেনের যুগ, বুদ্ধির যুগ। আৰু মই নিউ জেনেৰেশ্যনক যেনে খুব চিন্তা চৰ্চা কৰি ধৈৰ্য সহকাৰে ভাল কৰি যেনে ওলাই আহিয়া আমাৰ জাতিৰ কামত লাগে, ওর কাৰণে মই আহ্বান জনাইছোঁ। ঠিক আছে, ধন্যবাদ থাকিল সন্মানীয় আক্ৰাছুৰ মুখ্য উপদেষ্টাগৰাকীলৈ। বহুত ব্যস্ততাৰ মাজতে আমাক এইখিনি সময় দিল। আমি আমাৰ সোণাৰ কমতাপুৰ নিউজ চেনেলৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু বহুত কিছু গুৰুত্বপূৰ্ণ কথা ক'ল, BTC পৰিষদীয় নিৰ্বাচনৰ ওপৰতে হওক
যিটো KRCৰ হাৱা ওলাই আছে বাতৰি কাকতে হওক টিভি পেপাৰে হওক সেই সম্পৰ্কীয় বহুত কথা ক'ল আমাৰ জনজাতিকৰণ যি দীৰ্ঘদিনীয়া দাবী পৃথক কমতাপুৰ ৰাজ্য গঠন যি দীৰ্ঘদিনীয়া দাবী সেই ক্ষেত্ৰত চৰকাৰৰ লগত আজিৰ তাৰিখত কতখান আগবাঢ়িছে আলোচনা আনুষ্ঠানিকতাৰে কতখান আগবাঢ়িছে আলোচনা হৈছে টেবুলত কয়বাৰ বহা হৈছে কি কাম আগবাঢ়িছে কাগজে পত্ৰই ডকুমেণ্টছ কি বিচাৰিছিল কি দিয়া হৈছে আমাৰ ফালৰ পৰা আৰু কতখান বাকী আছে সেইগিলা বিতংভাৱে জানাল এইখিনি সময় দিয়াৰ কাৰণে ধন্যবাদ আৰু আমাৰ চেনেলত যিসমূহ দৰ্শক আছে গোটেই দৰ্শককে আমি ধন্যবাদ জানাই আমাৰ আজিৰ এই অনুষ্ঠানটা এটাই সামৰিলোঁ নমস্কাৰ